এইবাৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ ঠগিলে আয়োজক সমিতিক। আয়োজক সমিতিৰ অভিযোগ আগধন লৈ অনুষ্ঠান পৰিৱেশনৰ বাবে নাহিল আচুৰ্য বৰপাত্ৰ। দক্ষিণ কামৰূপৰ ছয়গাঁও টকৰাদিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তী আৰু ৰঙালী বিহুৰ যোৱা নিশা সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ উপস্থিত নোহোৱাক লৈ সূচনা হৈছে বিতৰ্কৰ। ক'ব লগা মানে আমাৰ এইটোৱে, আগশাৰীৰ এজন শিল্পী যদি এনেকুৱা ধৰণৰ ঘটনা ঘটায়, আমি তাত ক'ব লগা একোৱেই নাই। কাৰণ এনেকুৱা চিটুৱেশ্যন হৈ গৈছে যোৱাকালি ভাবিব নোৱাৰি। কাৰণ আমি যেতিয়া গম পাওঁ, খাৰঘুলিৰ পৰা আহি কিনে আমাক সুধিছে বোলে দাদা কেতিয়া উঠিব আচুৰ্য বৰপাত্ৰ গোহাঁই। আমি পূৰ্বৰ নিৰ্ধাৰিত কথা অনুযায়ী আমি টাইমটো তেখেতসকলক জনাইছিলোঁ, বোলো আমি 11:30 পৰা 12টা বজাত প্ৰগ্ৰেম শ্ব' টাইম আছিলে। সেই মৰ্মে আমি মানুহবিলাকক কৈছিলোঁ আৰু বহুত মানুহ আহি কিনে আমাক ইয়াত সুধিলে কি হ'ল। আমিতো একো ক'ব নোৱাৰিলোঁ, কাৰণ আমাৰ হাতত একো উত্তৰ নাই। আমি এইটোৱে জানো, যিজন জিতু শৰ্মাই কথা পাতিছে, তেওঁৰ এৰেঞ্জাৰ বুলি কৈছে, তেওঁ খুজিছে চাইন মানি দিছোঁ। তাৰপিছত কৈছে বাইক নিদিয়ে, আপুনি পইচাটো পে' কৰক। তাৰপিছত আমি গুগল পে' যোগে পইচাটো পে' কৰিছোঁ। পে' কৰাৰ পিছত জিতু শৰ্মাই যোৱাকালি প্ৰগ্ৰেমটো আছিলে, যোৱাকালিৰ আগৰ দিনা জিতু শৰ্মাই ক'লে দাদা চাউনৰ গাড়ীখন ইমান টাইমত যাই পাব, আপোনালোকে সিহঁতক ৰেচপণ্ডটো ভালকৈ দিব। আমি সেইখিনিও জানো। তাৰপিছত আমিতো কৈছোঁ বোলো ইয়াত এই আচুৰ্য বৰপাত্ৰ গোহাঁই দাদাই নহয়, আগতে সুবাসনা বা ৰাকেশ ৰিয়ান আৰু ৰহন বৰদলৈ বহুত আগশাৰীৰ সংগীতানুষ্ঠান হৈ গৈছে ইয়াত আমাৰ এইটো প্ৰগ্ৰেমত। কিন্তু তেখেতক কওঁতে তেখেতসকলে ক'লে কি ঠিক আছে দাদা, আপোনালোকৰ যিহেতুকে আগতে গায়ে গৈছে, আপোনালোকে জানে পৰিৱেশটো কেনেকুৱা কৰিব লাগে। কিন্তু কালি এনেকুৱা হ'ল আমাৰ মানে যিটো ভাবাই নাছিলোঁ। আচলতে এইটো বস্তু মানে একদম আমি ভবাই নাছিলোঁ। কাৰণ যিটো কৈছিলে এৰেঞ্জাৰ সেইটো মতে আমি কাম কৰিছোঁ, আমাৰ তাতে একো ক'ব লগা নাই। সেই হিচাপত আমাক যদি সোধে কোনোবাই কি হ'ল প্ৰগ্ৰেমটো, আমাৰ হাতত একো উত্তৰ নাই এতিয়ালৈ। কাৰণ সিহঁতে জানিব কি কাৰণত এনেকুৱা পৰিস্থিতি হ'ল, কিয় এনেকুৱা পৰিস্থিতি কৰিলে, সেইটোতো আমি নাজানিম। জিতু শৰ্মা নামৰ এগৰাকী ব্যৱস্থাপকক 1,95,000 টকা সমিতিয়ে আগধন দিছিল আৰু আচুৰ্য বৰপাত্ৰই নিজে অনুষ্ঠানৰ বিষয়ে সামাজিক মাধ্যমত ভিডিঅ' বাৰ্তাৰে ৰাইজক অৱগত কৰিছিল যদিও অনুষ্ঠানৰ নিশা শিল্পীগৰাকী উপস্থিত নহ'ল অনুষ্ঠানৰ মঞ্চত। নমস্কাৰ, মই আচুৰ্য বৰপাত্ৰ। অহা 22 এপ্ৰিল তাৰিখে টকৰাদিয়া ছয়গাঁৱৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ কাৰণে মই আহি আছোঁ আপোনালোকৰ মাজলৈ। আপোনালোক সকলোকে একেলগে লগ পাম বুলি আশা কৰিছোঁ। আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষ, গতিকে মোৰ তৰফৰ পৰা সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ সেয়া ভৰা উল্লেখ জনাইছোঁ। ধন্যবাদ। নিশা শহ লোক উপস্থিত হৈছিল শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ, কিন্তু আশ্চৰ্যজনকভাৱে আচুৰ্য বৰপাত্ৰ উপস্থিত নহ'ল অনুষ্ঠানত। ইতিমধ্যে আয়োজক সমিতিয়ে শিল্পীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰকাশ কৰিছে। আমি যদি ভাবি চাওঁ যে কথাটো কি হয়, তেখেতে এজন ইমান ডাঙৰ আগশাৰীৰ শিল্পী এজনে আহিম বুলি তেওঁ মানে এটা ভিডিঅ' বাৰ্তা পঠোৱাৰ পিছত, ভিডিঅ' বাৰ্তাটিত তেওঁ উল্লেখ কৰাৰ পিছত কোন ঠাইত যাব, তে আমাৰ ৰাইজৰ মাজত আৰু কোনো সংশয় দিছিলে। কি কয় হয়, এইটো গোটেইখিনি আমি তেওঁ দিছে, তেওঁলোকে পঠোৱা পেপাৰটো পঠাইছিল, আমি চাইন কৰি পঠাইছে আমাৰ দুজনে আৰু হেৰিটো, আৰু আমাক এই হোৱাটছএপত দিব দিছে চাইনটো হেৰি কৰি, সেইটোও দিছোঁ। গতিকে আমি জিতু শৰ্মাৰ ডাউন দিছোঁ প্ৰথম কথা। তাৰ লগতে জিতু শৰ্মাক এতিয়ালৈকে জিতু শৰ্মাৰ যোগেদিয়ে যাম আমি, কিন্তু আচুৰ্য বৰপাত্ৰ গোহাঁয়ে যিহেতু আমাক ভিডিঅ' বাৰ্তাটো পঠাইছে, তেতিয়ালৈকে চবখিনি আৰু পৰিষ্কাৰ হৈ গৈছে। আমাৰ মাজত আৰু তাত কোনো বাকী নাই বুজিবলৈ যে তেওঁ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, টাটা টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ,
বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304